বাইদেউ আচলতে সাহিত্যৰ এই যাত্ৰাৰ লগত জড়িত হৈ বহু আচলতে বঁটা সন্মানো ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে। আপুনি বাইদেউ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আপোনাৰ যি কৰ্ম সেই কৰ্মৰাজিৰ ওপৰত আপোনাক সহায় সন্মান বঁটা ইতিমধ্যে প্ৰদান কৰে, তাৰ কিছু আভাস দিব নেকি? মই সকলোতকৈ ভাল পালোঁ কলিকতাত। হয়, কলিকতালৈ মই 3বাৰ গৈছোঁ, 3টা বঁটা ল'বলৈ। প্ৰথম বঁটাটো পাইছোঁ মই 2016 চনত কলিকতাৰ পৰা। সমৰ সাহিত্য সংস্কৃতিৰ সাৰা ভাৰত সমৰ সাহিত্য আৰু সংস্কৃতি প্ৰতিষ্ঠান। ছেপ্টেম্বৰ নে অক্টোবৰ মাহত মোক ফোন কৰিছে। মই প্ৰথম বাংলা ভাষা বুজা নাই। তাৰপিছত মই ভাবিলোঁ কিবা এটা কৈছে, এটা মানে প্ৰথম বিচাৰিছিলে, কিতাপ বিচাৰিছিলে। কলিকতালৈ মোক বাৰে প্ৰতি মই ফেচবুকটোৰ পৰা যে ভাল মোৰ হয়, ফেচবুকৰ মেছেঞ্জাৰত মোক কিতাপ বিচাৰি মেছেজ কৰে। মেছেজ কৰিলে দি পঠিয়ালে। তাত মানুহখিনিৰ যি আন্তৰিকতা, সাহিত্যৰ প্ৰতি যিখিনি আগ্ৰহ আমাৰ অসমীয়া মানুহৰ নাই। আৰু মই ঢাকাৰ লগত কেইবাবাৰো মই মিটিং কৰিছোঁ, মোক ঢাকালৈ মাতিছিলে, মই যোৱা নাই। তেওঁলোকৰো মানে বাংলা সাহিত্যৰ প্ৰতি বাংলা ভাষীবিলাকে যিখিনি আনুগত্য দেখুৱায়, যিখিনি মৰম প্ৰীতি দেখুৱায়, অসমীয়া সাহিত্যৰ প্ৰতি যদি অসমীয়া মানুহে এইখিনি দেখুৱালেহেঁতেন, অসমীয়া ভাষা বিশ্ব দৰবাৰত কাহানি বাই প্ৰতিষ্ঠা হ'লহেঁতেন। মই 3বাৰ গৈ সেইটো পালোঁ। মই দেলহি গৈছিলোঁ 3বাৰমান, বাহিৰৰ সেইবোৰ আৰু গুৱাহাটী আৰু এনেকৈ ইয়াতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে যেতিয়া হেৰি কৰে, ফোন কৰিও সোধে কিতাপ দি দিব, তেতিয়া মই কিতাপবোৰ পঠাই দিওঁ। তাৰপৰা যেতিয়া মাতে মই তেতিয়া যাওঁ ল'বলৈ, হেৰি কৰি পেলাই।